নমস্কাৰ আপোনালোক সকলোকে মোৰ আজি ইউটিউব চেনেলত স্বাগতম। তো কথা হ'ল আজি আপোনালোকক মই কিডনিৰ যে ডেমেজ হ'লে কি সমূহ লক্ষণ দেখা দিয়ে তাৰে বিষয়ে ক'ম। যদি আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই তেনেহ'লে আপোনালোকে গোটেই সেই লক্ষণসমূহ গম পাব আৰু আপোনাৰ বা আপোনাৰ স্ত্ৰী কুটুম্ব কোনোবা যদি ৰিলেটিভছৰ এনেকুৱা যদি লক্ষণ থাকে তেতিয়া গম পাব যে তেওঁৰ কিডনিৰ হয়তো প্ৰব্লেম আহিছে বা কিডনি ডেমেজ হোৱাৰ এটা আগবাঢ়ি গৈছে। তো এই কথাখিনি জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব লাগিব। তো কথা হ'ল আগৰ যি দুটা ভিডিঅ' আছিলে এই ভিডিঅ' দুটাত ইতিমধ্যে মই জনাইছোঁ যে কিডনিৰ কি ধৰণৰ ফাংচন আছে বা কিডনি কি কি কাৰণত বেয়া হ'ব পাৰে তাৰে বিষয়ে মই জনাইছোঁ। তো আৰ্লি চাইন অফ কিডনি ডেমেজ যদি মই ক'বলৈ বিচাৰোঁ তেনেহ'লে চিকেডিৰ যিটো প্ৰাৰম্ভিক পৰ্যায় এই প্ৰাৰম্ভিক পৰ্যায়ত একো লক্ষণ দেখা নিদিয়ে। লক্ষণ দেখা নিদিয়াৰ কাৰণটো এইটোৱেই যে শৰীৰে যদি কাৰোবাৰ কিডনিটো ডেমেজ হৈছে শৰীৰে প্ৰাৰম্ভিক পৰ্যায়ত কি হয় সেই প্ৰব্লেমটো শৰীৰে শ্বৰ্ট আউট কৰি লয়, শৰীৰে নিজে সেই প্ৰব্লেমবিলাক শ্বৰ্ট আউট কৰিব পাৰে প্ৰাৰম্ভিক পৰ্যায়ত। কিন্তু যেতিয়া দেৰি হৈ গৈ থাকে মানুহজনৰ যেতিয়া কিডনিটো বেমাৰটো বাঢ়ি গৈ যেতিয়া মানুহৰ মানে এটা এনেকুৱা এটা পৰ্যায়ত গুচি যায় যিটো পৰ্যায়ত আপোনাৰ কিডনিটোৰ ফাংচনটো একেবাৰে নাইকিয়া হৈ যায় সেইটো সময়তহে আপোনাৰ লক্ষণসমূহ দেখা দিব। তো মই সেইকাৰণে আগৰ ভিডিঅ'ত কৈছিলোঁ যে যাৰ ডায়েবেটিছ আছে যাৰ হাই প্ৰেছাৰ আছে তেওঁলোকে সজাগ হোৱাটো খুব প্ৰয়োজন। কাৰণ মই কৈছিলোঁ যে তেওঁলোকৰ কিডনি ডেমেজ হোৱা চান্সটো বেছি থাকে। মই ইতিমধ্যে কৈছিলোঁ 3/2 মানুহৰ যে কিডনি ডেমেজ হয় তাৰে কাৰণ আছিল আপোনাৰ ডায়েবেটিছ আৰু হাই প্ৰেছাৰ। তো সেইকাৰণে কৈছিলোঁ যে ডক্টৰৰ পৰামৰ্শ লৈ দৰৱসমূহ কণ্টিনিউ কৰি ৰাখিব। তো কিডনিৰ বেয়া হ'লে প্ৰাৰম্ভিক পৰ্যায়ত লক্ষণটো একো দেখাই নিদিয়ে, কিন্তু যাৰ ডায়েবেটিছ যাৰ হাই প্ৰেছাৰ আছে তেওঁলোকে কি কৰিব লাগে প্ৰত্যেক বছৰত বা প্ৰত্যেক 6 মাহত তেওঁলোকে এই পৰীক্ষাসমূহ কৰিব লাগে। যিবিলাক পৰীক্ষাত কিডনিৰ ফাংচনছবিলাক ওলায়, যিবিলাক পৰীক্ষাত লিভাৰৰ ফাংচনছবিলাক ওলায়, খুব প্ৰয়োজন। যদি আপোনালোকে নিয়মিতভাৱে এই পৰীক্ষাসমূহ কৰি থাকে, যদি আপোনালোকৰ কিডনিটো জাষ্ট ডেমেজ হ'বলৈ গৈছে এই ৰক্ত পৰীক্ষাতে আপোনালোকে গম পাব যে আপোনাৰ কিডনিটো কি আছে, ভালে আছে নে কিবা বেয়া হ'বলৈ ধৰিছে গোটেইখিনি গম পাব। আৰু যদি আপোনাৰ কিডনিটো বেয়া হ'বলৈ আৰম্ভ কৰিছে যদি সেই সময়তে আপুনি দৰৱ খোৱা আৰম্ভ কৰে তেনেহ'লে আপুনি কিডনিটো সুৰক্ষিত ৰাখিব পাৰিব। আদাৰৱাইজ যেতিয়া কিডনিটো একদম বেয়া হৈ যাব, যেতিয়া লক্ষণসমূহ আপোনাৰ শৰীৰত দেখা দিব তেতিয়াহে গম পাব যে কিডনিটো ইতিমধ্যে ডেমেজড। তো কথা হ'ল কি সমূহ লক্ষণ আহিব পাৰে যদি আপোনাৰ কিডনিটো একেবাৰে ডেমেজ হৈ যায়, যিটো আমি লেটাৰ ষ্টেজ অফ ক্ৰনিক কিডনি ডিজিজ বুলি কওঁ। তো লক্ষণসমূহৰ যিটো প্ৰথম লক্ষণ সেইটো হৈছে আপোনাৰ ভৰি হাত ফুলিব আৰম্ভ কৰিব, চকুৰ যিটো আপোনাৰ আইলিড বুলি কয় লোৱাৰ আইলিড সেইবিলাক ফুলাৰ কাৰণটো এটাই যে যি আমি পানী খাইছিলোঁ, যি আমি লিকুইড বস্তু খাইছিলোঁ সেই বস্তুবোৰৰ যিটো পানী পেচাব হৈ যে ওলাই যায় সেইটো ভালদৰে ওলাই যাব নোৱাৰে। কিছু পৰিমাণ পানী শৰীৰত থাকি যায় আৰু সেই পানীবোৰ আহি কিনে ভৰিত জমা হয়, গোটেই সৰ্বশৰীৰত জমা হয়, যিটো কাৰণে মানুহজন ফুলি যাব পাৰে। দ্বিতীয়টো হৈছে ভাগৰ লাগি থাকিব, অনবৰত ভাগৰ অনুভৱ কৰিব, খাবলৈ মন নাযাব। তাৰ উপৰিও অলপ ভমিটিং টেণ্ডেঞ্চি থাকিব, কিছুমানৰ বমিও হ'ব, উকিয়াব, কিছুমানৰ ভমিটিং টেণ্ডেঞ্চি ফিলিং হ'ব। তাৰ উপৰিও কিছুমানৰ গাত খুজতি লাগিব, টোপনি নাহিব, মূৰৰ বিষ হৈ থাকিব। এনেধৰণৰ লক্ষণ আপোনালোকৰ শৰীৰত আহিব যদি কিডনি ডিজিজটো পুৰণা হয়, যদি এইটো লেটাৰ ষ্টেজ অফ চিকেডি হয়। তো কথা হ'ল মই ভাবোঁ আজি আপোনালোকৰ এই ভিডিঅ'টোৰ পৰা এটা আপোনালোকে এটলিষ্ট ক্লিয়াৰ হ'ল যে যিসকল মানুহৰ ডায়েবেটিছ হাই প্ৰেছাৰ আছে সেইসকল মানুহে প্ৰত্যেক বছৰতে হওক বা 6 মাহতে হওক তেওঁলোকে ৰক্ত পৰীক্ষা কৰিব যাতে তেওঁলোকৰ কিডনিটো ভালে আছে নে নাই, লিভাৰটো ভালে আছে নে সেইখিনি এটলিষ্ট চাবৰ বাবে। কাৰণ তেওঁলোকৰ এই ডেমেজটো হোৱাৰ চান্সটো বহুত বেছি থাকে। আৰু মই ভাবোঁ আজি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে এটা খুব ইম্পৰ্টেণ্ট ভিডিঅ'। যদি ভাল লাগিছে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ এই ইউটিউব চেনেল হেল্থ এণ্ড ৱেলথ যদি আজিও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব মাই চেনেল হেল্থ এণ্ড ৱেলথ। আৰু লগতে আপোনালোকে মোৰ এই যিটো ফেচবুক পেজ এই পেজটো যদি আজিলৈকে আপোনালোকে ফ'ল' কৰা নাই প্লিজ ফ'ল' মাই পেজ ডক্টৰ হিমাংশু বৈশ্য হেল্থ এণ্ড ৱেলথ। এই পেজটো ফ'ল' কৰি দিব। আৰু এই ধৰণে যদি আপোনালোকে মোৰ এই ইউটিউব চেনেলটো চাই থাকে বা পেজটো চাই থাকে তেনেহ'লে আপোনালোকে যিটো হেল্থৰ বিষয়ে যিবিলাক এৱেৰনেছ এইবিলাক আপোনালোকে গম পাই থাকিব আৰু ভৱিষ্যতে আপোনালোকে আপোনালোকৰ সমাজত এই জ্ঞানবোৰ লৈ কিনে এটলিষ্ট এটা ভাল হেল্থৰ এৱেৰনেছ প্ৰগ্ৰেম এটা আপোনালোকে নিজৰ ফালৰ পৰা আপোনালোকে কৰিব পাৰিব। থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দিছ ভিডিঅ' টিল এণ্ড থেংক ইউ।